ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া তোমালোকক অনুশীলনী 5.1 অংক নম্বৰ 2 অংকখিনি কৰি দিম। ইয়াত দিয়া আছে, যদি প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d তলত দিয়া ধৰণৰ, তেন্তে প্ৰতিটো এপিৰ অৰ্থাৎ সমান্তৰ প্ৰগতিৰ প্ৰথম 4টা পদ লিখা। ইয়াত যিহেতু সমান্তৰ প্ৰগতিৰ প্ৰথম 4টা পদ লিখিবলৈ দিছে আৰু ইয়াত প্ৰথম পদ a = 10 আৰু ইয়াত সাধাৰণ অন্তৰ d = 10 দিয়া আছে। গতিকে আমি ইয়াৰ পৰা প্ৰথম 4টা পদ আমি নিৰ্ণয় কৰিব লাগে। আমি জানো যে সমান্তৰ প্ৰগতিৰ যি আৰ্হি, সেই আৰ্হিটো হ'ল a, তাৰপিছত আছে দ্বিতীয় পদটো আছে a + d, তাৰপিছত তৃতীয় পদটো আছে a + 2d আৰু চতুৰ্থ পদটো আছে a + 3d। এতিয়া মই লিখি ল'ম, আমি জানো যে সমান্তৰ প্ৰগতিৰ আৰ্হিটো হ'ল প্ৰথম পদটো হ'ব সদায় a বা a1, তাৰপিছত দ্বিতীয় পদটো হ'ব a + d, তৃতীয় পদটো হ'ব a + 2d আৰু চতুৰ্থ পদটো হ'ব a + 3d। প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয় পদ, এইটো হ'ল চতুৰ্থ পদ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া সমান্তৰ প্ৰগতিৰ আৰ্হিটো হ'ল সদায় ঊৰ্ধ্বক্ৰমত যায়, সৰুৰ পৰা ডাঙৰলৈ যায়। এতিয়া মই প্ৰথম যিটো অংক আছে এই অংকটো কৰিম। ইয়াত দিয়া আছে সলিউশ্যন 1 নম্বৰ অংকটো কৰিম। ইয়াত দিয়া আছে a = 10, প্ৰথম পদ, এইটো হ'ল প্ৰথম পদ 10 দিয়া আছে আৰু সাধাৰণ অন্তৰ d দিয়া আছে 10। গতিকে ইয়াত যেহেতু প্ৰথম পদটো দিয়া আছে a = 10, গতিকে প্ৰথম পদ হ'ব, প্ৰথম পদ a1 ধৰিলোঁ মই, যিহেতু দ্বিতীয় পদ, তৃতীয় পদ, চতুৰ্থ পদ মই এই গোটেইখিনি উলিয়াম, গতিকে a1 = 10। দ্বিতীয় পদটো হ'ব a2 = a1 + d, অৰ্থাৎ a1 ইয়াত 10 দিয়া আছে, 10 + 10 = 20। দ্বিতীয় পদটো হ'ব 20। তৃতীয় পদটো হ'ব a1 + 2d, a1-ৰ ভেলু দিয়া আছে ইয়াত 10 + 2 × d ভেলু দিয়া আছে 10, 20 = 30। আৰু a4 হ'ব a1 + 3d, ইয়াত 4 হ'লে ইয়াত 3 হ'ব, অৰ্থাৎ ইয়াৰ পৰা যিখিনি আছে n-তম পদ আছে, n-তম পদৰ পৰা n - 1 = 3 হ'ব। ইয়াত a1-ৰ ভেলু হ'ব 10 + 3 × d, d-ৰ ভেলু হ'ব 10 = 30 = 40। অৰ্থাৎ ইয়াৰ এই সমান্তৰ প্ৰগতিটো হ'ব হ'ব 10, 20, 30 আৰু 40। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, ইয়াতো দিয়া আছে প্ৰথম পদটো
-2 আৰু সাধাৰণ অন্তৰ d ইকুৱেল টু দিয়া আছে 0 গতিকে মই ইয়াত ধৰি লম ধৰো প্ৰথম পদ a1 মই ধৰিলো a1 ইকুৱেল টু এর ভ্যালু দিয়া আছে -2 অর্থাৎ প্রথম পদটো যেহেতু ইয়াত উল্লেখ কৰা আছে a বুলি উল্লেখ কৰা আছে গতিকে মই ইয়াত ধৰিলো প্ৰথম পদ ধৰিলো a1 ইকুৱেল টু a ইকুৱেল টু -2 এতিয়া মই উল্লেখ কৰিম দ্বিতীয় পদটো হ'ব a2 ইকুৱেল টু a1 প্লাস d a1 এর ভ্যালু হল -2 প্লাস d এর ভ্যালু হল 0 -2 অর্থাৎ a2 পালো আমি বা দ্বিতীয় পদটো পালো আমি -2 a3 ইকুয়াল টু a1 প্লাস 2d a1 এর ভ্যালু দিয়া আছে ইয়াত প্রথম পদ -2 প্লাস 2 ইনটু d এর ভ্যালু দিয়া আছে ইয়াত 0 এদিকে -2 প্লাস 0 ইকুয়াল টু -2 আমি তৃতীয় পদটো পালো -2 এটা চতুর্থ পদ a4 ইকুয়াল টু আগৰ নিচিনাই a1 প্লাস যেহেতু 4 দিয়ে আছে গতিকে এইটো হ'ব 3d গতিকে a1 ইকুয়াল টু -2 a1 এর ভ্যালু দিয়া আছে -2 প্লাস 3 ইনটু d এর ভ্যালু দিয়া আছে 0 গতিকে -2 প্লাস 0 ইকুয়াল টু -2 গতিকে ইয়াৰ সমান্তৰ প্ৰগতিটো হ'ব -2 -2 -2 -2 ইয়াত সমান্তৰ প্ৰগতি প্ৰথম চাৰিটা পদ হ'ব প্রগতি প্রথম চারিটা পদ হব a1 এর ভ্যালু ওলাইছে -2 a2 অর্থাৎ দ্বিতীয় পদটো ওলাইছে -2 তৃতীয় পদটো ওলাইছে -2 চতুর্থ পদটো ওলাইছে -2 ইয়া চাৰিটা হ'ব এই সেকেন্ড যেটো অংক আছে ইয়াৰ সমান্তৰ প্ৰগতি প্ৰথম চাৰিটা পদ এতিয়া মই কোৱেশ্চন নম্বৰ 3 অংকটো কৰি দি আছো ইয়াতো ঠিক আগৰ দৰে দিয়া আছে প্ৰথম পদটো দিয়া আছে 4 সাধাৰণ অন্তৰটো দিয়া আছে -3 এতিয়া মই ধৰি লম ধৰো প্রথম পদ মই a1 হিসাবে ধরিলো অর্থাৎ a1 টো দিয়া আছে a হিসাবে ইয়াত ইকুয়াল টু 4 আর সাধারণ অন্তর স্মল d ইকুয়াল টু ইয়াত দিয়া আছে -3 এতিয়া মই প্রথম পদটো নির্ণয় কৰিম প্রথম পদ a1 ইকুয়াল টু a ইকুয়াল টু 4 অর্থাৎ প্রথম পদটো ইয়াত যেহেতু দিয়াই আছে গতিকে a1 ইকুয়াল টু 4 এতিয়া দ্বিতীয় পদ a2 নির্ণয় কৰিম মই দ্বিতীয় পদটোক a2 হিচাপে চিহ্নিত কৰিছো a2 ইকুয়াল টু a1 প্লাস d অর্থাৎ a1 এর ভ্যালু হল 4 প্লাস d এর ভ্যালু হল -3 ইকুয়াল টু 4 -3 a2 ভ্যালু হব a1 প্লাস d এর ভ্যালু দিয়া আছে 4 প্লাস আর প্লাস আর d ভ্যালু দিয়া আছে -3 ইকুয়াল টু 4 প্লাস এ মাইনাস ইয়াত মাইনাস 4 -3 ইকুয়াল টু 1 a3 এর ভ্যালু হব a1 প্লাস 2d a1 এর ভ্যালু ইয়াত দিয়া আছে 4 প্লাস 2 ইনটু -3 equal to 4 minus 2 into -3 equal to -6 equal to -2 a4 এর ভ্যালু হব a1 plus 3d equal to a1 এর ভ্যালু দিয়া আছে 4 plus 3 into -3 equal to 4 plus প্লাসে মাইনাসে টু মাইনাস 3 into 3 9 equal to -5
গতিকে ইয়াত দেখা পালো a1 ইকুৱেল টু 4 এইটো দিয়াই আছে প্ৰথম পদটো আৰু সেকেন্ড পদটো হ'ব 1 থাৰ্ড পদটো হ'ব -2 আৰু ফোর্থ পদটো হ'ব -5 গতিকে এই যি সমান্তর প্রগতিটো গঠন কৰিব সেই সমান্তর প্রগতিটো হ'ব বা সমান্তর প্রগতিৰ চাৰিটা পদ হ'ব প্ৰথম চাৰিটা পদ হ'ব সমান্তর প্রগতির প্রথম চাৰিটা পদ হ'ব a1 ইকুৱেল টু 4 a2 ইকুৱেল টু 1 a3 ইকুৱেল টু -2 আৰু a4 ইকুৱেল টু -5 কুৱেশ্যন নম্বৰ 4 নম্বৰ অংকটো কৰি দি আছো ইয়াত প্ৰথম পদ দিয়া আছে -1 আৰু সাধাৰণতে দিয়া আছে 1/2 অৰ্থাৎ হাফ দিয়া আছে ইয়াৰ প্ৰথম চাৰিটা পদ আমাৰ নিৰ্ণয় কৰিব লাগে গতিকে ধৰো প্রথম পদ a1 ইকুৱেল টু ইয়াত a হিচাপে দিয়া আছে -1 আৰু ইয়াৰ সাধাৰণ অন্তৰ দি আছে 1/2 দ্বিতীয় পদটো হ'ব মই ধৰিলো a2 a1 প্ৰথম পদ প্লাস d a1 ৰ ভ্যালু হল -1 প্লাস d ৰ ভ্যালু হল 1/2 ইয়াৰ তলত 1 এটা আছে দুয়োটা লহাগু যদি লওঁ 1 -2 প্লাস 1 ইকুৱেল টু -1 ডিভাইডেড বাই 2 গতিকে দ্বিতীয় পদটো পালো -1 ডিভাইডেড বাই 2 এতিয়া তৃতীয় পদ হ'ব a3 a1 প্লাস 2d a1 ৰ ভ্যালু হল -1 প্লাস 2 ইনটু 1/2 2 আৰু এইটো 2 যেহেতু ওপৰৰ 2 আৰু তলৰ 2 দুটা কেনসেল হ'ল গতিকে ইয়াত থাকিল -1 প্লাস 1 ইকুৱেল টু 0 এতিয়া তৃতীয় পদটো পালো এতিয়া চতুৰ্থ পদ a4 ইকুৱেল টু a1 প্লাস 3d a1 ৰ ভ্যালু হল -1 প্লাস 3 ইনটু 1/2 -1 প্লাস 3 ইনটু 1 3 ডিভাইডেড বাই 2 দুটা লসাগু হ'ব 2 2 ইনটু -1 -2 প্লাস 3 গতিকে হ'ব প্লাস 3 পৰা যদি -2 গুচি যায় তেতিয়াহ'লে হ'ব +1 ডিভাইডেড বাই 2 অর্থাৎ চতুৰ্থ পদটো পালো আমি a4 ইকুৱেল টু 1/2 গতিকে এই অংকটোৱে যিটো চাৰিটা প্ৰথম সমান্তর প্রগতি গঠন কৰিব ইয়াৰ পদকেইটা হ'ব সমান্তর প্রগতির প্রথম চাৰিটা পদ হ'ব -1 -1/2 0 আৰু এটা হ'ব 1/2 এতিয়া মই কুৱেশ্যন নম্বৰ 5 নম্বৰ অংকটো কৰি দিম ইয়াত দিয়া আছে প্ৰথম পদ দিয়া আছে -1.25 আৰু সাধাৰণ অন্তৰ দিয়া আছে -0.25 গতিকে ইয়াত যেহেতু প্ৰথম পদ দিয়া আছে মই লিখিলো ধৰো প্রথম পদটো মই a1 হিচাপে ধৰিলো অর্থাৎ a1 টো a হিচাপে দিয়া আছে a ইকুৱেল টু -1.25 আৰু d দিয়া আছে ইয়াত 0.25 গতিকে ইয়াত সেকেন্ড পদটো হ'ব
a1 প্লাস d অর্থাৎ a1 এর ভ্যালু হল -1.25 প্লাস d এর ভ্যালু হল -0.25 গতিকে -1.25 প্লাস মাইনাস এইটো -0.25 ইকুয়াল টু মাইনাস আৰু মাইনাস দুয়োটা প্লাস হৈ যাব অৰ্থাৎ চিহ্নটো আহিব মাইনাসৰ 1.50 অর্থাৎ a2 পালো আমি -1.50 এতিয়া a3 নির্ণয় কৰিম a3 হ'ব a1 প্লাস 2d a1 এর ভ্যালু হল -1.25 প্লাস 2 ইন্টু -0.25 -1.25 প্লাস এই 2 টো যদি ইয়াৰ লগত পূৰণ কৰা হয় তেতিয়াহলে এইটো মাইনাস আৰু এইটো প্লাস কি হ'ব ইয়াত মাইনাস 50 হ'ব অর্থাৎ 0.50 এতিয়া ইয়াত যেহেতু দুয়োটা মাইনাসৰ আছে গতিকে মাইনাস 1 to 1 হিসাবে থাকিব মাইনাস এই দুটা যোগ হ'ব -75 -1.75 এতিয়া যদি মই a3 ধৰো a4 তেতিয়াহ'লে হ'ব a1 প্লাস 3d ইকুয়াল টু a1 এর ভ্যালু হল -1.25 প্লাস 3 ইন্টু -0.25 -1.25 প্লাস মাইনাস এইটো মাইনাস 3 ইন্টু 0.25 হলে 0.75 এতিয়া এই দুয়োটা যোগ কৰিলে -2 হ'ব 2.00 মানে -2 এতিয়া মই প্রথম পদ দ্বিতীয় আৰু তৃতীয় পদ চাৰিটা লিখিলে আমি সমান্তর প্রগতির প্রথম চাৰিটা পদ পাম সমান্তর প্রগতির প্রথম চাৰিটা পদ হব -1.25 -1.50 আর এটা হবো -1.75 আর এটা হবো -2 এই চাৰিটা পদ সমান্তর প্রগতির প্রথম পদ হবো